নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলৰ বাবে আহিছে এটা ভাল খবৰ। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয় অজন্তা নেওগৰ আমন্ত্ৰণ মৰ্মে 20 তাৰিখে হৈ যোৱা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ এক বিষয়ববীয়াৰ 6জনীয়া দলে মন্ত্ৰী মহোদয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। এই আলোচনাৰ বাবে আমাৰ মাননীয় সঞ্চালক মহোদয়ৰ প্ৰস্তাৱক আমি ধন্যবাদ জনাইছোঁ। আজিৰ আলোচনাত অংশগ্ৰহণ কৰা বিষয়ববীয়াসকল সভানেত্ৰী জয়মতী দাস, সম্পাদিকা ইন্দিৰা নেৱাৰ, বীণা বৈশ্য, ভাগ্যলতা ডেকা, কল্পনা দেৱী আৰু ৰণু দাসে। এই সভাত অংশগ্ৰহণ কৰে। মাননী বৃদ্ধিৰ সন্দৰ্ভত এই সভাখন অনুষ্ঠিত কৰা হৈছিল। উল্লেখিত আলোচনা অতি সন্তোষজনক আৰু সমাধানমুখী আছিল। এই আলোচনাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে অহা 23/6/2024 তাৰিখে ৰাজ্যিক বিষয়ববীয়াৰ বৰ্ধিত সভা অনুষ্ঠিত হ'ব।